নিযুক্তিত যেনেকে আমি স্বচ্ছতা আনিছোঁ, ট্ৰেন্সফাৰতো আমি স্বচ্ছতা আনিছোঁ। আমি এটা পোৰ্টেল খুলিছোঁ, স্বাগত সতীৰ্থ। বছৰত আমি দুবাৰ পোৰ্টেলটো মুকলি কৰিম, মে' মাহ আৰু ফেব্ৰুৱাৰী। 1 ফেব্ৰুৱাৰীত এতিয়া আমি মুকলি কৰি দিম আপোনালোকে জইন কৰাৰ পিছত। পোৰ্টেলটোৰ কাম কি? যে মই শিলচৰত আছোঁ, মই বঙাইগাঁৱত যাব খোজোঁ, মই ৰেজিষ্টাৰ কৰিম। বঙাইগাঁৱত যোৱাজনে ক'ব মই শিলচৰত যাব খোজোঁ। কেতিয়াবা ডাইৰেক্ট 1-to-1 নহয়, বঙাইগাঁওজন তেজপুৰত যাব খোজে, তেজপুৰজন লখিমপুৰত যাব খোজে, লখিমপুৰজন শিলচৰত আহিব খোজে। 4-5টা ৰাউণ্ড মাৰিলেও চেইন এটা হয়। আমি চৰকাৰত নিয়ম কৰিছোঁ যে এতিয়া আৰু আমি ট্ৰেন্সফাৰৰ ফাইল প্ৰচেছ নকৰোঁ। এইটো আমি একেবাৰে বন্ধ কৰি দিব খুজিছোঁ। মে' আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে নিজেই এপ্লাই কৰিব আৰু মেটছ মেকিং কৰিব। আৰু যাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব সি নিজে নিজে ট্ৰেন্সফাৰ পাই যাব, কোনো অফিচত গৈ খাতিৰ কৰিব নালাগে। যোৱা বছৰ আমি মে' মাহত, এই বছৰৰ মে' মাহত আমি 10,000 যুৱক যুৱতীক এনেকৈ আমি ট্ৰেন্সফাৰ দিছোঁ। 10,000 যুৱক যুৱতীয়ে। নহ'লে ট্ৰেন্সফাৰতো 50,000, 1 লাখ, 2 লাখ টকা খৰচ হয় আমাৰ গভৰ্ণমেণ্টত আগৰ যিটো ছিষ্টেম আছিলে। আপোনালোকে কোনেও ট্ৰেন্সফাৰৰ কাৰণে নালাগিব। 1 ফেব্ৰুৱাৰীত পোৰ্টেল খুলিব, বছৰত দুবাৰ পোৰ্টেল খুলিব। 6টা, 7টা, 8টা আমি কম্পিউটাৰত ব্লক চেইন কৰি কৰি গৈ থাকিম। চেইনৰ মাজেৰে আপোনালোকৰ ট্ৰান্সফাৰ হৈ থাকিব। চৰকাৰে কাৰোবাক বেয়া পায়, ভাল পায়, কেতিয়াবা ট্ৰেন্সফাৰ কৰে, ডেট ইজ এ ডিফাৰেণ্ট থিং। সেইটো হ'ল এক্সেপশ্যন। কিন্তু নৰ্মছ হ'ব যে যেনেকৈ আমি চাকৰি নিকাকৈ পাইছোঁ, ট্ৰেন্সফাৰো আমি নিকাকৈ ল'ম। আগৰবাৰ যেতিয়া আমি চাকৰি দিলোঁ, মই শ্ৰীভূমি DC অফিচত গ'লোঁ, 16গৰাকীমান যুৱক যুৱতীয়ে মোক ঘেৰাও কৰি ধৰিলে। মই বোলো কিবা মই বেয়াই কৰিলোঁ নেকি, কি হ'ল? তেওঁলোকে ক'লে মামা আমি ব্ৰহ্মপুত্ৰ ভেলী, আমি বৰাক ভেলীত থাকিব নোখোজোঁ, আমি যাব লাগে। আকৌ ইয়াতে কয় যে আমি বৰাক ভেলীত যাব লাগে। যোৱা অহাটো নিজে কৰিলে হ'ল। ইয়াত আমাৰ কাম নাই, পোৰ্টেলৰ জৰিয়তে আমি যোৱা অহাটো কৰিম, যাতে স্বচ্ছতা থাকে আৰু আমি নিজৰ ভিতৰতে অহা যোৱা কৰিব পাৰোঁ। এই ব্যৱস্থাটো এতিয়াৰ পৰা আমি তাক ইনষ্টিটিউচনেলাইজ কৰিম। ট্ৰেন্সফাৰ পোষ্টিং আদাৰৱাইজ আমি বন্ধ কৰি দিম। আমি অকল কম্পিউটাৰ স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আমি ট্ৰান্সফাৰ কৰিম। আজি যিসকলে নিজে ভাল পোৱা জেগাত পোষ্টিং পাইছে ভাল কথা, যিসকলে নিজৰ পৰা অলপ ইমান ভাল নোপোৱা জেগাত পোষ্টিং পাইছে তেওঁলোকে স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰৰ বাবে চেষ্টা কৰি থাকিব। আৰু মোৰ মতেদি আমি তেনেকৈ নিজক স্বচ্ছতাৰ মাজেৰে সুৰক্ষিত কৰিব পাৰিম। দ্বিতীয়তে আৰু এটা আমি কৈছোঁ, আমাৰ মেডিকেল হেল্থ মিনিষ্টাৰ হৈ থাকোঁতে মই এইটো বেছিকৈ পাইছিলোঁ। দেউতাক মাকসকলে আহি লগ কৰে, ছাৰ মোৰ ল'ৰাটো শিলচৰত আছে, গুৱাহাটীত আনি দিয়ক। কিয় আনি দিব লাগে? না মই বয়স হৈছোঁ, মোক চাব। পিছত মই খবৰ লওঁ, ল'ৰা ছোৱালীটো দেউতাক মাকৰ লগতে নাথাকে, দূৰে দূৰে থাকে। ট্ৰেন্সফাৰৰ কাৰণে দেউতাক মাকক পঠিয়ায়। সেই বস্তুটোৰ পৰাও আমি আঁতৰি যাব লাগে। কাৰণ দেউতা মায়ে আমাক যিমান দায়িত্ব কৰিব লাগিছিল আমাক দিলে। এতিয়া আমাৰ চাকৰিটোৰ ট্ৰান্সফাৰ পোষ্টিঙৰ কাৰণেও দেউতা মাক ব্যৱহাৰ কৰা আমাৰ যিটো এটা কিছুমান মানুহৰ পবিত্ৰী আছে, সেইটোৰ পৰা আমি দূৰত যাব লাগে। কাৰণ দেউতা মাক আগত আহিলে ময়ো হা না, মন্ত্ৰীসকলে হা না ক'ব নোৱাৰে, আৰু এটা অস্বস্তিকৰ পৰিৱেশ হয়। গতিকে কোনেও ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে নিজৰ দেউতা মাক ব্যৱহাৰ নকৰোঁ, এই কথাটো আপোনালোকে মনত ৰাখিব। আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ, বিশেষকৈ মেডিকেলৰ ডক্টৰসকলে মই যিমান পাইছিলোঁ হেল্থ মিনিষ্টাৰ থাকোঁতে দেউতাক মাকক খুব ব্যৱহাৰ কৰে। মই নিজে বহুত অশান্তি পাওঁ তেতিয়া, কাৰণ দেউতা মাই কিয় আহিব আমাৰ কাৰণে? এই ব্যৱস্থাটোৰ পৰা আমি দূৰত যাব লাগে। দেউতা মাক আমাৰ কাৰণে যিমান কৰিব লগা আছিল দেউতা মাই কৰি দিলে।
ইয়াৰ পিছত আৰু আমি দেউতা মাক ব্যৱহাৰ কৰিব নালাগে